আজি প্ৰিপজিশনৰ আৰু এটা ভিডিঅ' লৈ আহিছো। হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল। নমস্কাৰ, মই আহে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টোৰ স্ক্ৰীনত চাই তোমালোক বুজি পাইছা যে ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে। আশা কৰোঁ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাবা। মেডৰ লগত অফ কেতিয়া হয় আৰু মেডৰ লগত ফ্ৰম কেতিয়া হয়, এই বিষয়টোলৈ মই আজি ভিডিঅ'টো প্ৰস্তুত কৰি আছো। মেডৰ লগত অফ তেতিয়া হয় বস্তুৰ ক্ষেত্ৰত বুজালে মেডৰ লগত অফ হয়। অৰ্থাৎ চোৱা, এটা বস্তুৰ পৰা যেতিয়া আন এটা বস্তু তৈয়াৰ কৰো, অৰ্থাৎ এটা বস্তুৰ পৰা যেতিয়া আন এটা বস্তু আমি কি কৰো বনাও, তেতিয়া সেই ক্ষেত্ৰত আমি কি কৰো মেডৰ লগত অফ আৰু মেডৰ লগত ফ্ৰম দুইটাই ব্যৱহাৰ কৰিব পাৰিম। কিন্তু এটা সৰু পাৰ্থক্য আছে। এই পাৰ্থক্যটো হ'ল যেতিয়া এটা বস্তুৰ পৰা আন এটা বস্তু তৈয়াৰ কৰিম বা বনোৱাৰ পিছত এই যিটো বস্তুৰ পৰা আমি কি কৰিলো আন এটা বস্তু উৎপন্ন কৰিলো বা তৈয়াৰ কৰিলো, অৰ্থাৎ যিটো বস্তু অৰিজিনেল আছে সেই অৰিজিনেল বস্তু যদি আমি কি কৰো পুনৰাই আকৌ পাওঁ, সেই ক্ষেত্ৰতহে আমি কি কৰিব পাৰিম মেডৰ লগত অফ ব্যৱহাৰ কৰিব পাৰিম। অৰ্থাৎ চোৱা, টেবুল এখন বনাইছো, অৰ্থাৎ কিহৰ পৰা বনাইছো, কাঠেৰে বনাইছো। টেবুল এটা বনোৱাৰ পিছত টেবুলটো যদি কি হয় ভাঙি যায়, অর্থাৎ আমি নিজে ইচ্ছা করি যদি ভাঙি দিয়ার পিছতো কিন্তু কি করব আমি কাঠটো পুনরায় ঘুরি পাও, সেই ক্ষেত্ৰত কি হ'ব মেডৰ লগত অফ ব্যৱহাৰ কৰা হ'ব। উদাহৰণ চাও আৰু বেছি ভালকে বুজি পাম। দ্য টেবুল ইজ মেড অফ উড। দ্য টেবুল ইজ মেড অফ উড। কাঠৰ পৰা টেবুল তৈয়াৰ কৰা হৈছে বা কাঠৰ পৰা চকী বনোৱা হৈছে। অৰ্থাৎ চোৱা, ইয়াত কি কৈছে কাঠৰ পৰা কি কৰা হৈছে টেবুল বনোৱা হৈছে বা চকী বনোৱা হৈছে। টেবুলটো কি কৰিম, চকীটো যেতিয়া ভাঙি দিয়াৰ পিছতো বা নষ্ট হৈ গ'ল বা ভাঙি গ'ল, টেবুলটো ভাঙি যোৱাৰ পিছতো কিন্তু আমি পুনৰাই কাঠটো ঘূৰাই পাম। গতিকে এনেকুৱা ক্ষেত্ৰত আমি কি কৰিম মেডৰ লগত অফ প্ৰিপজিশন ব্যৱহাৰ কৰিম। আৰু এটা এক্সাম্পল চোৱা, দ্য আলমিৰা ইজ মেড অফ আইৰণ। দ্য আলমিৰা ইজ মেড অফ আইৰণ। ইয়াতে কি কৈছে লুৰ পৰা আলমিৰা বনোৱা হৈছে বা লুৰ পৰা আলমিৰা পোৱা গৈছে বা তৈয়াৰ কৰিছে। আলমিৰা এটা যেতিয়া আমি লুৰ পৰা বনাইছো, আলমিৰাটো ভাঙি গ'ল কিবা কাৰণত বা কোনোবাই ভাঙি দিলে বা আমি কি কৰিলো ভাঙি দিলো, ভাঙি দিয়াৰ পিছতো ভঙাৰ পিছতো কিন্তু আমি লুটো পুনৰাই পাওঁ। গতিকে এই ক্ষেত্ৰত আমি স্পষ্টকে বুজি পালো যে মেডৰ লগত কি হ'ব অফ হ'ব। কেতিয়া হ'ব, এনেকুৱা ক্ষেত্ৰ বা এনেকুৱা সেন্টেন্সৰ অৰ্থ যদি প্ৰকাশ কৰে তেতিয়াহে আমি কি কৰিম মেডৰ লগত অফ প্ৰিপজিশন ব্যৱহাৰ কৰিম। এতিয়া চোৱা, মেডৰ লগত ফ্ৰম কেতিয়া হয়। মেডৰ লগত ফ্ৰম তেতিয়া হয় যেতিয়া কোনো এটা বস্তুৰ পৰা আন এটা বস্তু উৎপন্ন কৰো, এটা বস্তুৰ পৰা আন এটা বস্তু তৈয়াৰ কৰো বা বনোৱাৰ পিছত বা তৈয়াৰ কৰাৰ পিছত সেই বস্তুটো কিন্তু আমি পুনৰাই ঘূৰি নাপাওঁ। তেনেকুৱা ক্ষেত্ৰত কি কৰা হয় মেডৰ লগত ফ্ৰম ব্যৱহাৰ কৰা হয়। চোৱা, তুমি গাখীৰৰ পৰা আমি কি কৰিলো মাখন তৈয়াৰ কৰিলো। মাখন তৈয়াৰ কৰাৰ পিছত কিন্তু আমি মাখনৰ পৰা পুনৰাই কিন্তু আমি কি নাপাওঁ গাখীৰ নাপাওঁ। দৈ বনালো আমি গাখীৰেৰে দৈ বনোৱাৰ পিছত আমি কি কৰো দৈ পাওঁ, কিন্তু দৈৰ পৰা পুনৰাই কিন্তু আমি কি ঘূৰি নাপাওঁ গাখীৰটো ঘূৰি নাপাওঁ। ডিয়াৰ ষ্টুডেণ্টছ, এনেকুৱা ক্ষেত্ৰত কি হ'ব মেডৰ লগত ফ্ৰম ব্যৱহাৰ কৰা হ'ব। তো মেডৰ লগত ফ্ৰমৰ এক্সাম্পলটো চাই লোৱা। বাটাৰ ইজ মেড ফ্ৰম মিল্ক। গাখীৰৰ পৰা কি পোৱা যায় মাখন পোৱা যায়। গাখীৰৰ পৰা মাখন তৈয়াৰ কৰা হয়। অৰ্থাৎ চোৱা, এই যে গাখীৰৰ পৰা মাখন তৈয়াৰ কৰা হ'ল, মাখনৰ পৰা কিন্তু আমি পুনৰাই কি ঘূৰি নাপাওঁ গাখীৰ পোৱা আমাৰ আহা নাই, অসম্ভৱ কথা, এইটো আমি কেতিয়াও কি ঘূৰি নাপাওঁ। আৰু এটা এক্সাম্পল চোৱা, কাৰ্ড ইজ মেড ফ্ৰম মিল্ক। গাখীৰৰ পৰা কি পোৱা যায় দৈ পোৱা যায়। গাখীৰেৰে কি বনোৱা হয় দৈ বনোৱা হয়। এই ক্ষেত্ৰত চোৱা, তুমি এই সেন্টেন্সটোৰ ক্ষেত্ৰত চোৱা, এই বাক্যটোৰ ক্ষেত্ৰত গাখীৰৰ পৰা আমি কি কৰিলো দৈ বনালো, কিন্তু দৈৰ পৰা আকৌ আমি গাখীৰ পাম নেকি, নাপাম, এইটো ইম্পসিবল কথা। সো ডিয়াৰ ষ্টুডেন্টস, এই ক্ষেত্ৰত কি হ'ব আমাৰ মেডৰ লগত ফ্ৰম ব্যৱহাৰ কৰা হ'ব।
আশা কৰিলো ছাত্ৰ ছাত্ৰীসকল এই ভিডিঅ'টোত তোমালোকে নিশ্চয় প্ৰিপজিশ্যন মেডৰ লগত অফ আৰু মেডৰ লগত ফ্ৰম কেনেকৈ হয় আৰু কেতিয়া হয়, ফ্ৰম কেতিয়া হয়, অফ কেতিয়া হয়, এই দুটা বস্তু ভালকৈ বুজি পাইছা। যদি ভিডিঅ'টো ভাল পাইছা কমেণ্টত জনাবা।